চাওক ৰাজদীপ এইখিনি মুহূৰ্তত লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে মাৰ পবিত্ৰ ভূমিত। আমি পোনপটীয়াকৈ পৰিৱেশটো দেখুৱাম আৰু কিছু কথা ক'বলৈ চেষ্টা কৰিম। মৃন্ময় শৰ্মা আছে, মৃন্ময় শৰ্মাই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিব। দেশ বিদেশৰ পৰা অহা যিসকল ভক্ত, সেই ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে মা কামাখ্যাৰ এই পবিত্ৰ ভূমিত। আৰু 2:56 যি মুখ্য প্ৰৱেশদ্বাৰ, সেই মুখ্য প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হ'ব। ভক্তসকলৰ দৰ্শন কৰিব নোৱাৰিব। সেই যি প্ৰবৃত্তিৰ সময় কিছু সময় পাছতে মাজত মাত্ৰ দুঘণ্টা পাছতে সেই প্ৰবৃত্তিৰ সময় আৰম্ভ হ'ব। আৰু তাৰ পূৰ্বেই যিসকল দৰ্শনাৰ্থী বিভিন্ন প্ৰান্তৰ পৰা আহিছে, সেই দৰ্শনাৰ্থীসকলক এইখিনি মুহূৰ্তত যি দৰ্শন কৰাৰ ব্যৱস্থা, গৰ্ভগৃহ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। বাহিৰৰ এটা গৃহ আছে, যিটো গৃহৰ পৰা মাক সেৱা অৰ্চনা কৰিব পাৰে। সেই গৃহটো এইখিনি মুহূৰ্তত খোলা আছে আৰু সেই গৃহটোৰ পৰা পূজা অৰ্চনা কৰি থকা পৰিলক্ষিত হৈছে। ভক্তসকলে বিভিন্ন প্ৰান্তৰ পৰা, দেশ বিদেশৰ পৰা সাধু সন্তসকল ইতিমধ্যে আহি উপস্থিত হৈছে মা কামাখ্যাৰ পবিত্ৰ ভূমিত। এই 3টা দিন অৰ্থাৎ আজিৰে পৰা 26 তাৰিখলৈ এই মাজৰ 3টা দিন তেওঁলোকে ইয়াত তপ জপ কৰিব, সাধনা কৰিব। তান্ত্ৰিকসকলে তন্ত্ৰ পূজা কৰিব। বিভিন্ন পূজা অৰ্চনাৰ মাজেৰে মাৰ পৰা সিদ্ধি লাভ কৰাৰ তেওঁলোকে আশা কৰিব। আৰু সেইবাবেই বিভিন্ন প্ৰান্তৰ পৰা আহি ইতিমধ্যে উপস্থিত হৈছে। আমি পুৱাৰ ভাগৰ পৰা পৰিৱেশ দেখুৱাই আছোঁ। মা কামাখ্যা ধাম পবিত্ৰ হৈ পৰিছে, কাৰণ মা কামাখ্যা ধাম অনবৰতে পবিত্ৰ হৈ থাকে। কিন্তু এই 3টা দিন, যি 3টা দিনত অম্বুবাচী মহাযোগ হয়, এই 3টা দিনত দেৱী মা অধিক জাগ্ৰত হৈ থাকে বুলি কোৱা হয়। আমি যদি চাওঁ অন্যান্য প্ৰান্তত, বিশ্বৰ বিভিন্ন প্ৰান্তত মঠ মন্দিৰসমূহত যদি আমি চাওঁ, দেৱালয়সমূহত যদি চাওঁ, তাত আচলতে মন্দিৰৰ ভিতৰত গৈ পূজা অৰ্চনা কৰাৰ বাবে লক্ষ লক্ষ ভক্তই ভিৰ কৰে। কিন্তু মা কামাখ্যা ধাম এইকাৰণে অনন্য যে ভিতৰত যি গৰ্ভগৃহ বন্ধ হোৱাৰ পাছতো মাৰ পবিত্ৰ ভূমিত আহি বিভিন্ন দেশ বিদেশৰ পৰা অহা সাধুসকলে ইয়াত ভিৰ কৰে। আৰু সেই পৰিৱেশ ইতিমধ্যেই আজিৰ দিনটোত ইয়াত দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ সৈতে কথা পাতিম, সন্যাসীসকলৰ সৈতে কথা পাতিম। আপোনালোক কা আছে? हम लोग कोलकाता से हैं, वेस्ट बंगाल से हैं। हर साल 30+ हो चुका है। हम लोग बहुत किन्नर आते हैं। अखाड़ा में भी आए हैं, साधक लोग भी आए हैं, असम वाले भी हैं, बहुत हैं। हम लोग कितने रकरस से हम लोग तो आया महादास महामंडलेश्वर आया हर जगह से, तो हो जाएगा 1000। हाँ, ये सब हम लोग आती हूँ। माँ का 3 दिन पूजा करती हूँ, जाप करती हूँ, माँ का दरबार में लगाती हूँ। ऐसे ही चलती है हम लोग को। নিশ্চয় এইসকল কিন্নৰ আখৰাত ইতিমধ্যে প্ৰায় 200-300 কিন্নৰ আহি ইতিমধ্যে উপস্থিত হৈছে আৰু তেওঁলোকে মাৰ চৰণত পূজা অৰ্চনা কৰে। বিভিন্ন প্ৰান্তৰ পৰা অহা এইখিনি মুহূৰ্তত ভক্তসকলক আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। নিজৰ যি তপ জপ, সেই তপ জপ সাধনাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। আমি একাংশ আছে, তেওঁলোকৰ সৈতে পুনৰ কথা পাতিম। পিছলে 5 साल से आपको देखा है। जय माता कामाख्या देवी की, माता की ये सभी श्रद्धालु आस्था है। जब भी माता रानी के दरबार में आते हैं और ऐसे ही भगत लोग आने चाहिए। और माता रानी का बहुत बड़ा शक्ति है, यहाँ पे बहुत बड़ा भक्ति है। ये सभी लोग, सभी श्रद्धालु सुख शांति से आए। जय माता दी। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনি মুহূৰ্তত যিসকল ভক্তই বাহিৰৰ যিটো গৃহ আছে, সেই গৃহৰ পৰা দেৱীক দৰ্শন কৰিব, অৰ্থাৎ দেৱীক পূজা অৰ্চনা কৰিব, সেই শাৰীটো দেখুৱাইছোঁ। দীঘলীয়া শাৰী, পুৱা 5 বজাৰ পৰা একাংশ লোকে শাৰী পাতি ইয়াত থিয় হৈ থকা পৰিলক্ষিত হৈছে। আৰু যিসকলে ভিতৰত প্ৰৱেশ কৰিছে, ভিতৰত প্ৰৱেশ কৰি তেওঁলোকে এটাফালে ওলাই যোৱাৰ ব্যৱস্থা কৰিছে। প্ৰত্যেক বছৰৰ দৰে সম্পূৰ্ণ সুশৃংখলাবদ্ধতা মানি চলি প্ৰত্যেকগৰাকী ভক্তক দৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে প্ৰশাসন আৰু কামাখ্যাৰ দেৱালয় কৰ্তৃপক্ষৰ ফালৰ পৰা। আৰু এইবাৰ নতুন নিৰ্দেশনা কিছু জাৰি কৰা হৈছে